নমস্কাৰ, মই বিদুৰ, মোৰ ঘৰ অসমৰ শিৱসাগৰত। মই বৰ্তমান যোৱা 4 বছৰে ধৰি এজ এ কেবিন ক্ৰু হিচাপে কাম কৰি আছোঁ। মোৰ এভিয়েশ্যন জাৰ্নি ষ্টাৰ্ট কৰিছিলোঁ 2022 চনত মে' মাহত ইণ্ডিগো গ্ৰাউণ্ড ষ্টাফ হিচাপে। তাৰপিছতে মই 2022 চনৰ নৱেম্বৰ মাহতে ভিস্তাৰা এজ এ কেবিন ক্ৰু হিচাপে জইন কৰিলোঁ। তাৰপিছত ভিস্তাৰা এয়াৰ ইণ্ডিয়াৰ লগত মাৰ্জ হৈ যোৱাৰ পাছৰে পৰা এয়াৰ ইণ্ডিয়াটো 1 বছৰ কেবিন ক্ৰু হিচাপে কাম কৰিলোঁ। আৰু ফাইনেলি মই চিলেক্ট হৈ গ'লোঁ ফিনলেণ্ডৰ ফ্লেগ কেৰিয়াৰ এয়াৰলাইন ফিনেৰত এজ এ কেবিন ক্ৰু হিচাপে। গতিকে অসমৰ এখন সৰু ঠাই শিৱসাগৰৰ পৰা বৰ্তমান এটা ইণ্টাৰনেশ্যনেল এয়াৰলাইনৰ কেবিন ক্ৰুলৈকে মোৰ জাৰ্নিটো সহজ নাছিল। গতিকে এই জাৰ্নিটো আপোনালোক সকলোকে মই উইটনেছ কৰাব বিচাৰিছোঁ। কেনেকৈ ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিব, কেনেকৈ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, কেনেকৈ ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিব আৰু কেনেকৈ ইণ্টাৰভিউ দিব পাৰিব, সেই সকলোখিনি মোৰ ভিডিঅ'সমূহত আজিৰ পৰা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে ৱেলকাম টু আছামিজ কেবিন ক্ৰু ছিৰিজ 1, য'ত নেকি অসমৰ এটা সৰু ল'ৰাই কেনেকৈ 4 বছৰত 19খন কাণ্ট্ৰি এক্সপ্ল'ৰ কৰিবলৈ সক্ষম হ'ল, নিজে কেতিয়াও ফ্লাইটত উঠাৰ সপোন নেদেখা ল'ৰাটোৱে কেনেকৈ বৰ্তমান ইমান ফ্লাইটৰ টেক অফ লেণ্ডিং কৰি ভাগৰি পৰিছে, আৰু কেবিন ক্ৰু হোৱাৰ পিছত কেনেকুৱা বেনিফিটছ, কেনেকুৱা ফেচিলিটিছ পাব, তাৰোপৰি নিজৰ মা দেউতাক যে কেনেকৈ মই ফ্লাইটত উঠাইছিলোঁ সেই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ এই যাত্ৰাটো চাবলৈ বিচাৰিছে আৰু আপোনালোকে চাই খুব বেছি ভাল পাব। গতিকে কিবা যদি প্ৰশ্ন থাকে সেই প্ৰশ্নৰ কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব। তাৰ উত্তৰ নিশ্চয় আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। গতিকে মোৰ এই সুমধুৰ যাত্ৰাৰ সাক্ষী হোৱাটো মই আপোনালোক সকলোকে বিচাৰোঁ। গতিকে আশীৰ্বাদবোৰ সদায় দি যাব, মৰমবোৰ সদায় দি থাকিব, আৰু আপোনালোকলৈ ধুনীয়া ধুনীয়া কেবিন ক্ৰুৰ ভিডিঅ' সদায় দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ কেবিন ক্ৰু ছিৰিজ পাৰ্ট 2ত। গতিকে অতি সোনকালে লগ পাম।